বান বিধ্বস্ত এটা পৰিৱেশ সৃষ্টি হৈছে। প্ৰথমতে বানাক্ৰান্ত ৰাইজৰ যি অৱস্থা তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ যি বিগত বৰ্ষসমূহৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ক্ষতি কৰাৰ আমাৰ অভিজ্ঞতা আছে। ৰাজ্য চৰকাৰলৈ আমি অনুৰোধ জনাম, যথেষ্ট চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যথেষ্ট প্ৰয়াস কৰিছে, কিন্তু বান শেষ হোৱাৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বেছিভাগ বহুত বিদ্যালয়ৰ, বিশেষকৈ যোৱাকালি আমি বোকাখাটত দেখিছোঁ যে বহু বিদ্যালয়ৰ বুৰ গৈ আছে। তো এই বিদ্যালয়বিলাকত থকা কিতাপবোৰ, পাঠ্যপুথিবোৰ নিশ্চিতভাৱে নষ্ট হ'ব, যাতে বান শেষ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিখিনি পায় বা বানে ক্ষতিগ্ৰস্ত কৰা বিদ্যালয়সমূহখিনি যাতে অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰে, তাৰ কাৰণে অসম চৰকাৰক প্ৰথম আহ্বান জনাইছোঁ। আৰু কি ক'ব, ইয়ালৈ আহিছে ধেমাজিলৈ, আপোনালোকে বহুত কি কেনেধৰণৰ আলোচনা কৰাৰ মতন আছে? আজিৰ এই বৈঠকত আমি ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নতুন সমিতি গঠন হ'ব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে ইয়াৰ জৰিয়তে আমি ৰাজ্যিক অধিৱেশনলৈকে ইয়াৰ পৰা কিছু প্ৰস্তাৱ যাব। এতিয়াও আমাৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সমস্যাটো সমাধান হোৱা নাই সম্পূৰ্ণৰূপে, যদিও চৰকাৰে কেবিনেটে সিদ্ধান্ত লৈছে, কাৰ্যকৰী হোৱা নাই। দ্বিতীয়তে আপোনাৰ স্নাতক শিক্ষকৰ গেট পে'ৰ সমস্যা আছে, ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগটো আছে। বাৰে বাৰে আমি ৰাজ্য চৰকাৰক দেখিছোঁ যে ৰাজ্য